বড়ো জাতিৰ কাৰণে আৰু ইয়াৰ বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ কাৰণে তেওঁৰ যি শিকোৱাই যোৱা যি ৰাস্তা আৰু তেওঁৰ যি পলিটিকেল এছপিৰেশ্যন যি আল্টিমেট এছপিৰেশ্যনটো তেওঁৰ আছিলে যে নিজৰ কালচাৰেল ডিগনিটি আইডেণ্টিটি লৈ যাই থকাৰ কাৰণে এটা জাতিৰ কাৰণে হওক বা এই অঞ্চলত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ কাৰণে হওক যে ইয়াতে এটা পৃথক ৰাজ্য বিচৰাটো তেওঁৰ এটা মানে আইডিয়েল বা আল্টিমেট এটা গ'ল আছিলে তথাপিও আজিলৈকে যি এটা জাৰ্নি বড়োসকলে কৰিলে 6 শিডিউল কাউন্সিল আমি আজি পৰ্যায়ত সীমাবদ্ধ হৈ আছো কিন্তু অনাগত দিনত ভৱিষ্যত যাতে এই অঞ্চলখনৰ কাৰণে পৃথক ৰাজ্য গঠন কৰাৰ ক্ষেত্ৰত ভাৰত সংবিধানৰ ভিতৰত আৰু ভাৰত সংবিধানৰ দ্বাৰা যি এটা প্ৰচেষ্টা হ'ব হেতু নিশ্চয় নিখিল বড়ো ছাত্ৰ সন্থা সদায় বিচাৰে আৰু লগতে আমাৰ যিকোনো এই অঞ্চলত বসবাস কৰা জনগোষ্ঠী ৰাইজ সকলোৱে জানে যে এটা মানে যি পৃথক ৰাজ্য বিচৰাৰ যি এটা উদ্দেশ্য হেতু সকলোৰ কাৰণে উন্নয়নৰ ক্ষেত্ৰত শিক্ষা দীক্ষা অৰ্থনৈতিকভাৱে সেল্ফ গভৰ্নেন্সৰ ক্ষেত্ৰত আজি এই এটা জাৰ্নি সদায় আমি মনত ৰাখো যে বড়োফাৰ যি এটা এনকাৰেজমেণ্ট বড়োফাৰ এটা লিগেচি হেতু আমাৰ ইয়াত সম্পূৰ্ণ হ'ব অনাগত দিনত হেতু আমি আশাবাদী যে মৃত্যু দিৱস হেতু আমি পালন কৰোঁ লগতে আমাৰ উপেন্দ্ৰনাথ ব্ৰহ্ম ট্ৰাষ্ট আছে আৰু এই থুলুংগাপুৰ স্থিত আজি বড়োলেণ্ড চৰকাৰো ইয়াতে পালন কৰিছে আৰু আমি আমাৰ ৰাতিপুৱা কাৰ্যসূচী হিচাপে আমাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ আমি পতাকা উত্তোলন আমি আধা অংশ আমি আজি ইয়াতে উদ্বোধন কৰে আৰু লগতে আমাৰ আজিৰ দিনটোৰ বড়ো জাতিৰ কাৰণে আৰু সকলো জাতিপ্ৰেমী নেতাৰ কাৰণে বা আজিৰ যে দিনটো আমাৰ কাৰণে এটা এনেকা দিন য'ত মানে সকলো বড়ো জাতি বা নেতৃত্বই তেতিয়াৰ সময়ত তেওঁ 1990 যেতিয়া মৃত্যুবৰণ কৰিছিলে তেতিয়াৰ সময়ত মানে অন্ধকাৰ চাপি অহা নিচিনা বড়ো জাতিৰ কাৰণে এনেকা এটা অনুভৱ আছিলে কিন্তু তেওঁ যে এজন এনেকা ব্যক্তি এজ এ গ্ৰেট মেন যে তেওঁ এজন প্ৰেৰণা আৰু তেওঁ এজন আমাৰ কাৰণে জাতি উন্নয়নৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাত অৰ্থনৈতিকভাৱে ৰাজনীতিভাৱে শিক্ষা দীক্ষাত আৰু বিভিন্ন সামাজিকভাৱে বড়োসকলে তেওঁৰ প্ৰেৰণা লৈ তেওঁৰ এটা এনকাৰেজমেণ্ট লৈ তেওঁৰ যিটো এটা জাতি প্ৰেমৰ আৰু লগতে তেওঁৰ আইডিঅলজি যে পলিটিকেল আইডিঅলজি যে প্ৰিন্সিপাল ছ'চিয়েলিষ্ট ডেম'ক্ৰেটিক এটা প্ৰিন্সিপাল তেওঁ এডপ্ট কৰি আমাক বড়ো জাতিক বা বিভিন্ন ইয়াত বসবাস কৰা আৰু পিছপৰা যিকোনো জাতি জনগোষ্ঠীৰ কাৰণে তেওঁ মানে যি ছ'চিয়েলিষ্ট ডেম'ক্ৰেটিক প্ৰিন্সিপাল লৈ তেওঁ মানে ইকুৱেল ৰাইটছৰ কাৰণে ইকুৱেল ডিষ্ট্ৰিবিউশ্যন অফ ৰিচোৰ্চৰ কাৰণে আৰু তেনেকা ইকুৱেল পলিটিকেল ৰেছপেক্ট বা ইকুৱেল ডিগনিটি ইন দ্য পলিটিকেল মেপ অফ ইণ্ডিয়া যিটো তেওঁ বিচাৰিছিলে বড়োসকলৰ কাৰণে সেই এটা প্ৰচেষ্টা য'ত আসামত আমি আজি বিভিন্ন ট্ৰাইবেল আমাৰ যিটো অট'নমাছ কাউন্সিল হৈছিলে তেওঁৰ যিটো মুভমেণ্টৰ দ্বাৰা এইটো এটা আউটকাম অল অভাৰ আসামত আৰু বড়োলেণ্ড আজি বিভিন্ন সময়ৰ পৰা যি আমাৰ বড়ো নেতৃত্বৰ যি আন্দোলন এই সময়ৰ পৰা আমাৰ তিনিটা বড়ো একৰ্ড যিটো আপোনালোকেও জানে যে 1993 এটা BEC একৰ্ড অট'নমাছ কাউন্সিলৰ আৰু সেকেণ্ড আমাৰ BTC একৰ্ড BLCৰ দ্বাৰা 2003 যিটো 10 ফেব্ৰুৱাৰীত হৈছিলে এইটো 6 শিডিউল আমাৰ সাংবিধানিক মৰ্যাদা এই অঞ্চলৰ গভৰ্নেন্সৰ ক্ষেত্ৰত আৰু যি এটা ছেপাৰেট ষ্টেট মুভমেণ্টৰ ফাৰ্ষ্টত যি এটা তিনিটা একৰ্ড এই একৰ্ডৰ দ্বাৰা আজি 3 নম্বৰ যিটো একৰ্ড 27 জানুৱাৰীত যি 2020ত হৈছিলে এফচু UBPO আৰু NDFB গোটৰ লগত এইটো এটা পলিটিকেল জাৰ্নি য'ত বড়োসকলৰ কাৰণে এইটো এটা অট'নমি যি ষ্টেটাছ বা ছেপাৰেট ষ্টেট মুভমেণ্ট কৰি আহা আৰু লগতে ছেপাৰেট বা পৃথক ৰাজ্য পোৱাৰ আগতে যি এটা সাংবিধানিক মৰ্যাদা এইটো ক্ষেত্ৰত তেওঁ এটা শিকোৱাই গৈছিল যে আমাৰ বড়ো জাতিৰ নেতৃত্ব বা বড়োসকলৰ কাৰণে বা যিকোনো প্ৰকাৰৰ আজি এফচুৰ নেতৃত্ব হওক BLC নেতৃত্ব হওক NDFB নেতৃত্ব হওক আজি আন্দোলন কৰি অহা যিমান নেতৃত্ব আছে তেওঁলোকে পলিটিক্সত আছে এটা মৰেল যে পলিটিকেল মৰেলিটি বুলি তেওঁলোকে বড়োফাই শিকোৱাই গৈছিলে যে বড়োসকলৰ কাৰণে যিকোনো ক্ষেত্ৰত আনকম্প্ৰমাইজিংভাৱে পলিটিকেলি যুঁজি যাব লাগে আৰু যিকোনো ক্ষেত্ৰত মানে ডাউন ট্ৰডেন কমিউনিটিৰ কাৰণে বা পিছপৰা জাতিৰ কাৰণে যুঁজি যাব লাগিব আৰু উন্নয়নৰ ক্ষেত্ৰত ইকুৱেল ডিষ্ট্ৰিবিউশ্যন আৰু ইকুৱেল নজৰে বা এটা সমন্বয়ৰ বাবে যাতে তেওঁ আমাৰ অঞ্চলৰ শান্তি প্ৰতিষ্ঠা হয় তাৰ কাৰণে তেওঁ মানে যেহেতু এটা সাপ্ৰেছন অপাৰেশ্যনৰ পৰা এটা মানে উদ্ধাৰ কৰিবৰ কাৰণে এইটো পলিটিকেল মৰেলিটি হিচাপে আমাক শিকোৱাই গৈছিলে আৰু ইয়াৰ কাৰণে আমি আশা ৰাখোঁ যে অনাগত দিনতো বড়ো জাতিৰ কাৰণে আৰু ইয়াৰ বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ কাৰণে তেওঁৰ যি শিকোৱাই যোৱা যি ৰাস্তা আৰু তেওঁৰ যি পলিটিকেল এছপিৰেশ্যন যি আল্টিমেট এছপিৰেশ্যনটো তেওঁৰ আছিলে যে নিজৰ কালচাৰেল ডিগনিটি আইডেণ্টিটি লৈ যাই থকাৰ কাৰণে এটা জাতিৰ কাৰণে হওক বা এই অঞ্চলত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ কাৰণে হওক
যে ইয়াতে এটা পৃথক ৰাজ্য বিচৰাটো তেওঁৰ এটা মানে আইডিয়েল বা আল্টিমেট এটা গ'ল আছিলে তথাপিও আজিলৈকে যি এটা জাৰ্নি বড়োসকলে কৰিলে 6 শিডিউল কাউন্সিল আমি আজি পৰ্যায়ত সীমাবদ্ধ হৈ আছোঁ কিন্তু অনাগত দিনত ভৱিষ্যতত যাতে এই অঞ্চলখনৰ কাৰণে পৃথক ৰাজ্য গ্ৰহণ কৰাৰ ক্ষেত্ৰত গঠন কৰাৰ ক্ষেত্ৰত ভাৰত সংবিধানৰ ভিতৰত আৰু ভাৰত সংবিধানৰ দ্বাৰা যি এটা প্ৰচেষ্টা হ'ব সেইটো নিশ্চয় নিখিল বড়ো ছাত্ৰ সন্থা সদায় বিচাৰে আৰু লগতে আমাৰ যিকোনো এই অঞ্চল বসবাস কৰা জনগোষ্ঠী ৰাইজ সকলোৱে জানে যে এটা মানে যি পৃথক ৰাজ্য বিচৰাৰ যি এটা উদ্দেশ্য সেইটো সকলোৰ কাৰণে উন্নয়নৰ ক্ষেত্ৰত শিক্ষা দীক্ষা অৰ্থনৈতিকভাৱে সেল্ফ গভৰ্নেন্সৰ ক্ষেত্ৰত আজি এই এটা জাৰ্নি সদায় আমি মনত ৰাখোঁ যে বড়োফাৰ যি এটা এনকাৰেজমেণ্ট বড়োফাৰ এটা লিগেচি সেইটো আমাৰ ইয়াত সম্পূৰ্ণ হ'ব অনাগত দিনত সেইটো আমি আশাবাদী